এভৰিৱান, আজি আমি সপৰিয়ালে আহিছোঁ উত্তৰ গুৱাহাটীত থকা হৰে কৃষ্ণ মন্দিৰটোলৈ। বহুত দিনৰ পৰা শুনি আছিলোঁ, বহুত ধুনীয়া মানে বহুতেই গৈছে, বহুতৰ মুখত শুনিছোঁ আৰু আজি সঁচাকৈ আহিলোঁ মন্দিৰ দৰ্শন কৰিবলৈ আৰু সঁচাকৈ বহুতেই ধুনীয়া। এয়া আপোনালোকে দেখিছে বাহিৰখন কিমান ধুনীয়া আৰু আমাৰ জীৱনৰ হাই হুলস্থুলীয়া পৰিৱেশৰ পৰা অকণমান নিলগত থকা মন্দিৰটোত আহি সঁচাকৈ বহুত ভাল লাগিছে আৰু মনটো ইমান শান্তি লাগিছে নহয়, মানে একো বুজাবলৈ ভাষা নাই। আৰু এই ছোৱালীজনীও আহি ইমান ভাল পাইছে আৰু এই মন্দিৰৰ ভিতৰভাগ বাহিৰখনেই ইমান ধুনীয়া, যেতিয়া মন্দিৰৰ ভিতৰখিনিওতো বহুত ধুনীয়া হ'বই। আৰু এই মন্দিৰটোত গোটেই দিনটোৱে ধৰি ভজন কীৰ্তন আৰতি এইবোৰ চলিয়ে থাকে। আমি দিনৰ ভাগত অহা নাই, আমি গধূলি আহিছোঁ, তাতে অকণমান দেৰিও হৈছে বাৰু আহোঁতে। আৰু এইফালে আমাৰ গুণগুণজনী আহাৰ পৰাই দৌৰাত ব্যস্ত। ছোৱালী এজনী লগ পাইছে, তাৰ পিছে পিছে দৌৰি আছে আৰু আহিয়ে ৰাস্তাত বেলুন এটা কিনি লৈছে, সেইটো হাতত লৈ পেলাই দৌৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে কোনোবাই বাৰু এই হৰে কৃষ্ণ মন্দিৰলৈ আহিছে নেকি? আৰু যদি অহা নাই, এবাৰ আহিব, মনটো বহুত শান্তি লাগিব।